আজি চহাম এতিয়া আমাৰ বাবে বগৰী লৈ আহিছে, জলকীয়া আনিছে, নিমখ আনিছে। 60-70 হাজাৰ পকেটত সোমোৱাৰ লগে লগে আইফোন কিনাৰ সপোন দেখিব, গাড়ী কিনাৰ সপোন দেখিব। কিন্তু ভাগীৰথীক আমি চেলিউট জনাইছোঁ যে এখন পাৱাৰ টিলাৰ কিনি খেতি কৰিবলৈ ওলাই আহিছে। বিৱৰণী দীঘলীয়া নকৰোঁ, পোনপটীয়াকৈ কৈ দিছোঁ, এখেত ভাগীৰথী অধিকাৰী। এখেতৰ পৰিচয় দিবলৈ গ'লে আৰু আপোনালোকে শুনিলে আপোনালোকৰ হৃদয়খনত কেইটামান কথাই চুই যাব। গতিকে মই কৈছোঁ বিৱৰণী দীঘলীয়া নকৰোঁ। এনেকুৱা এটা সুন্দৰ অনুষ্ঠানৰ বিৱৰণ দীঘলীয়া কৰি লাভ নাই। পোনে পোনে কৈ দিছোঁ, এখেত হৈছে ভাগীৰথী অধিকাৰী আৰু তেখেতৰ পৰিচয়ৰ আৰম্ভণিতে ক'বলৈ ভাল পাম যে এখেতে BA কৰিছে, এখেতে LLB কৰিছে, নহয় জানো? LLB কৰিছে, BA কৰিছে আৰু বৰ্তমান তেখেত এগৰাকী আদৰ্শ খেতিয়ক। হাতত এইটো এখন পাৱাৰ টিলাৰ আৰু পাৱাৰ টিলাৰৰ ষ্টেৰিং ঘূৰাই ঘূৰাই তেখেতে এটা উদাহৰণ দাঙি ধৰিছে, এটা বাৰ্তা দিছে। আজিৰ পৰা বহু বছৰ বুলিয়ে কৈছোঁ বা কিছু বছৰ আগলৈ যেতিয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত মোৰ জীৱনৰ লক্ষ্যৰ ৰচনা লিখিব লগা হৈছিল বা স্কুলৰ পৰীক্ষাসমূহত মোৰ জীৱনৰ লক্ষ্যৰ ৰচনাখন লিখিব লগা হৈছিল, এনেকুৱা বহু মানুহ আছে অসমৰ যিয়ে লিখিছিল মই এজন আদৰ্শ খেতিয়ক হ'ব বিচাৰোঁ। কিন্তু আজি সেইদিন অতীত হ'ল। আজিকালি ল'ৰা ছোৱালীয়ে খেতি কৰি ভাল নাপায়, আজিকালি ল'ৰা ছোৱালীয়ে বোকা মাটি গছকি ভাল নাপায়, পথাৰ কি বস্তু জানিবলৈ ইচ্ছা নকৰে। কিন্তু কেৱল গানতেই গালে হ'বনে? আমি অসমীয়া নহওঁ দুখীয়া। ভাগীৰথীৰ পৰা শিকিবলগীয়া বহু আছে আৰু সেইবাবে আজিৰ আমাৰ এই বিশেষ অনুষ্ঠান DY বিশেষত ভাগীৰথী অধিকাৰীৰ লগতে আৰু বহু মহিলা আছে। আজি সম্পূৰ্ণ 1 ঘণ্টা আমাৰ DY 365ৰ DY বিশেষ অনুষ্ঠান পথাৰৰ মাজতেই হ'ব। পথাৰৰ মাজৰ পৰা সমগ্ৰ জনতাক আজি ভাগীৰথীৰ দৰে এইসকল মহিলাই বুজাই দিবলৈ চেষ্টা কৰিব যে খেতিৰ প্ৰয়োজন কিমান আৰু আদৰ্শ খেতিয়ক হোৱাৰো যে সুকীয়া মাদকতা আছে। প্ৰথমে মই স্বাগতম জনাইছোঁ ভাগীৰথী আমাৰ বিশেষ অনুষ্ঠানলৈ। কি ক'বা, কেনেকুৱা লাগিছে? নমস্কাৰ, বহুতেই ভাল লাগিছে। আৰু মই আচলতে আদৰ্শ খেতিয়ক হ'ব পৰা নাই এতিয়ালৈকে, কাৰণ মই খেতিৰ কাম শিকিহে আছোঁ। এয়া মোৰ খেতি পথাৰত আচলতে প্ৰথম খোজ বুলিয়েই ক'ব পাৰি। আদৰ্শ খেতিয়ক হ'বলৈ আৰু বহুদিন বাকী আছে, চেষ্টা কৰিম আদৰ্শ খেতিয়ক হ'বলৈ। হয়, ভাগীৰথীয়ে এই বস্তুটো দেখিছে নাই যে ছ'চিয়েল মিডিয়াত এতিয়া ভাগীৰথীৰ যিসমূহ ভিডিঅ' ভাইৰেল হৈ পৰিছে, মোবাইলে বহুতৰে মুখে মুখে ভাগীৰথী অধিকাৰীৰ কথা, এই কথাবোৰ জানিছে নাই? আৰু যদি জানিছে, সেই কথাবোৰে আপোনাৰ মনত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাইছে? মই জানিব পাৰিছোঁ বিভিন্ন সংবাদ মাধ্যমত মোৰ বিষয়ে প্ৰচাৰ হোৱা বুলি, আৰু 2-এটা ভিডিঅ' মই নিজে চাইছোঁ। ভাল লাগিছে বহুত, আৰু এইখিনিৰ কাৰণে মই যথেষ্ট উৎসাহ পাইছোঁ আগলৈ কাম কৰাৰ বাবে। মই প্ৰথমতে BA LLB কথাটো সুধি ল'ব বিচাৰিছোঁ। ভাগীৰথী কি পঢ়িলে আৰু অকণমান সেই এডুকেশ্যন লাইনৰ কথাখিনি প্ৰথমতে জানি লৈছোঁ, ৰাইজে জানি লওক। তাৰ পাছত ভাগীৰথীৰ জৰিয়তে একেলগে ময়ো পাৱাৰ টিলাৰ চলাবলৈ শিকিম, আপোনালোকে ভাগীৰথীৰ জৰিয়তে আপোনালোকে পাৱাৰ টিলাৰ চলাবলৈ শিকিব। এডুকেশ্যন লাইনৰ কথাটো মই সুধি লৈছোঁ। হয়, মই প্ৰথমৰ পৰা ক'বলৈ গ'লে প্ৰথমতে মই প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিল আমাৰ গাঁৱৰ প্ৰাথমিক বিদ্যালয়খনতে। তাৰপিছত মাধ্যমিক শিক্ষা মই এখন চিটলিৰ এখন ভেঞ্চাৰ স্কুলত কৰিছিলোঁ। তাৰপিছত উচ্চ মাধ্যমিক চিটলিৰে এখন উচ্চ মাধ্যমিক চৰকাৰী বিদ্যালয়ত কৰিছিলোঁ। তাৰপিছত হায়াৰ ছেকেণ্ডাৰী মই চিটলি পাৰ হৈ অকণমান কাচিকটৰা বুলি এডোখৰ ঠাই আছে, তাতে চিটলি কাচিকটৰা হায়াৰ ছেকেণ্ডাৰী স্কুলত মই হায়াৰ ছেকেণ্ডাৰী কমপ্লিট কৰিছোঁ। তাৰপিছত মই BA পঢ়িলোঁ বঙাইগাঁৱৰ কন্যা মহাবিদ্যালয়, বীৰচৰা কন্যা মহাবিদ্যালয়ত। তাৰপিছত মই বঙাইগাঁও আইন মহাবিদ্যালয়ত LLB কমপ্লিট কৰিলোঁ। LLB কমপ্লিট কৰিলে। LLB যিটো সময়ত পঢ়িব লৈছিলে বা পঢ়ি আছিলে, সেই সময়ত সপোন কি আছিলে? সেই সময়ত সপোন মানে মই মানে এনেই পঢ়াটো মানে মই লৈ গৈ আছোঁ যে মোৰ পঢ়াটো অলংকাৰ হিচাপে মই ৰখাৰ এটা ইচ্ছা আছে। সেইকাৰণে পঢ়াটো মই লৈ গৈ আছোঁ, যিহেতু মোৰ পঢ়াৰ প্ৰতি মোৰ ইচ্ছা আছে, লগতে ঘৰৰ পৰা পঢ়াৰ কাৰণে যথেষ্ট সুবিধা দিছে, সেইকাৰণে মই পঢ়াখিনি লৈ গৈ আছোঁ। তাৰ লগতে মই কামো মানে কৰি গৈ আছোঁ। ভৱিষ্যতে মই কি কৰিম সেয়া বাৰু পিছত দেখা যাব, কিন্তু মই কামবোৰো শিকি আছোঁ, লগতে মই
পঢ়িও আছোঁ। হয় নিশ্চয় খুব এটা সুন্দৰ কথা কৈছে, এটা সুন্দৰ বাৰ্তা দিছে, মোৰ মন চুই গৈছে, নিশ্চয় আপোনাৰ মন চুই যাব। আৰু তাৰ পাছত খেতি কৰাৰ যিটো ইচ্ছা, সেই ইচ্ছাটো কেতিয়া মনলৈ আহিল? পঢ়ি থকা দিনৰ পৰা আছিল নে দেউতাক দেখিছিলে নে কেনেকৈ আহিল? মোৰ প্ৰথমতে আহিছিলে, মই মানে যেতিয়া ক্লাছ 8ত টিউশ্যন কৰিছিলোঁ, মোৰ ককা, মোৰ সম্বন্ধত ককা হয় যদিও তেখেতক মই শিক্ষাগুৰু হিচাপে মানি আহিছোঁ, শ্ৰদ্ধা কৰোঁ। তেখেতৰ ওচৰত যেতিয়া মই ক্লাছ 8, 9, 10 টিউশ্যন কৰিছিলোঁ, তেতিয়া মই দেখিবলৈ পাইছিলোঁ তেখেত মানে তেতিয়া গৰু হাল লৈ 4 বজাতে উঠি পথাৰলৈ যায়। তাৰপিছত 6 বজাত আহি আকৌ আমাক টিউশ্যন কৰে। টিউশ্যন শেষ হোৱাৰ পাছত ভাত খাই লৈ আকৌ পথাৰত গৈ সেই কাম কৰে। আমি যেতিয়া সেইফালে স্কুলত ওলাই যাওঁ টিউশ্যনৰ পৰা গৈ, তেতিয়া তেখেতক আকৌ খেতি পথাৰতে ব্যস্ত হৈ থকা দেখোঁ। তেতিয়াৰ পৰাই মানে ককাৰ সেই কামখিনিৰ প্ৰতি মোৰ কিবা এটা মানে ভাল ভাৱ জাগিছিল যে এনেকৈ শিক্ষা আৰু খেতি কামক যে একেলগে আগবঢ়াই নিব পাৰি, তেনেকুৱা এটা মোৰ ধাৰণা মনত ঠাই লৈছিল যদিও সেই সময়তে কিন্তু মই খেতিৰ কামৰ বাবে মই শিকিবলৈ অহা নাছিলোঁ। তাৰপিছত লাহে লাহে মই যেতিয়া ডাঙৰ হ'লোঁ, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ, BA পাছ কৰিলোঁ, তেতিয়া লাহে লাহে মই কামবোৰ শিকিবলৈ আৰম্ভ কৰিলোঁ। BA পঢ়ি থকা সময়ৰ পৰাই বোধহয় মই কামবোৰ শিকি আছোঁ লাহে লাহে। গতিকে মই ককাৰ পৰাই এইখিনি মই ইনস্পাইৰেশ্যন মানে পাইছোঁ বুলি ক'ব লাগিব। আৰু দেউতাটো আছে, দেউতাও যিহেতু এজন খাটি খোৱা লোক, গতিকে দেউতাৰ পৰাও মই বহুত অনুপ্ৰেৰণা পাওঁ বুলি ক'ব লাগিব। পাৱাৰ টিলাৰখনেৰে ভাগীৰথীয়ে কেনেকৈ এটা বিপ্লৱৰ সূচনা কৰিছে সেই কথা আমি আগলৈ জানিম। ভাগীৰথী, এতিয়া পাৱাৰ টিলাৰখন ষ্টাৰ্ট কৰি দিয়া যাওক নে কি কয়? কিছু মই কৰিব লাগিব এইখিনি মানে গিয়াৰিং দিছোঁ, তাৰপিছত এই স্পীড দি দিছোঁ, হাই স্পীডত দি দিছোঁ। শিকাইছে ন? ককাই শিকাইছে। আৰু তাৰপিছত এতিয়া মই ষ্টাৰ্ট দিলোঁ। এইটো দাঙি দিয়াৰ লগে লগে আগুৱাই যাব। আমি একেলগে মাটি চহাম এতিয়া। ভাগীৰথী আগবাঢ়িছে, মই পিছে পিছে গৈ আছোঁ। বাকী এনেদৰে দৈনিক কিমান সময় পাৱাৰ টিলাৰ চলোৱা হয়? আমাৰ নিৰ্দিষ্ট সময়সূচী নাই, আমাৰ যেতিয়া সময় সুবিধা মিলে তেনেকৈ আমি কামখিনি কৰি যাওঁ। পথাৰ বুলি ক'লেই পথাৰৰ লগত কেইটামান খুব সুন্দৰ আৰু সামঞ্জস্য থকা, পথাৰ বুলি ক'লেই মানে খাদ্য সম্ভাৰৰ মাজত আহি পৰা কেইটামান বস্তু, তাৰ ভিতৰতে চাগে ৰবাব টেঙা, ৰবৰ টেঙা নে ৰবাব টেঙা, ঠাই ভেদে বেলেগ বেলেগকৈ কয় নহয় জানো? সেইটো বগৰী থাকে, টেঙাটো মানে থাকে টেঙা আৰু জ্বলা থাকে। জলফাই, ৰবাব টেঙা, তাৰপিছত আৰু কিবা কিবি টেঙা আমাৰ ওচৰে পাঁজৰে পোৱা। আৰু টেঙা বুলি কোৱাৰ লগে লগে অৱস্থাটো কি হয়? হয়, সেইটো সকলোৱে জানে। টেঙা বুলি ক'লে জিভাৰ পানী ওলাবই। জিভাৰ পানী ওলায়, আৰু মোৰো এই মুহূৰ্তত জিভাৰ পানী ওলোৱা যেন হৈছে। অফ কেমেৰাও খালোঁ, এতিয়াও খাম, আপোনালোকক দেখুৱাও খাম। এয়া ভাগীৰথীয়ে লৈ আহিছে এখন প্লেটত, এয়া আমাৰ বাবে বগৰী লৈ আহিছে, জলকীয়া আনিছে, নিমখ আনিছে। প্ৰথমতে এটা বগৰী মই হাতত লৈ লৈছোঁ, আৰু এই বগৰীটোত নিমখ অকণমান লগাই লৈছোঁ, আৰু আপোনালোকে দেখাকৈ একামোৰ মাৰি দিছোঁ আৰু কথা পাতি যাম এতিয়া। ভাগীৰথী খাব পাৰা তুমি, একো নাই। এতিয়া কথা হ'ল, আমি কথাখিনি পাতিলোঁ, BA কৰিলা, LLB কৰিলে, আপুনি খেতি কৰি আছে, কিন্তু এই খেতিৰ পৰা কি লাভ হৈ আছে বা ভৱিষ্যতটো কেনেকৈ দিছে? খেতিৰ মাজত ভৱিষ্যত আছেনে নাই অসমত? বা বিশেষকৈ আপুনি এগৰাকী যুৱতী, যি সময়ত অসমত যুৱকেও, নৱপ্ৰজন্মৰ বিশেষকৈ উঠি অহা যিখিনি প্ৰজন্ম আছে, এই উঠি অহা প্ৰজন্মই খেতিৰ কথা ভবাটো দূৰৰ কথা, খেতিৰ ফালে ঘূৰিও নাচায়। সেই সময়ত এগৰাকী মহিলা হয়, খেতিয়ে কৰিম বুলি নামি পৰিছে, LLB কৰাৰ পাছতো সেইটো আটাইতকৈ ভাল লাগিছে আমাৰ। কি ভাবিছে এতিয়া ভৱিষ্যতটো কেনেধৰণে পৰিকল্পনা কৰিছে? মই খেতিৰ মানে মই এতিয়াহে শিকি আছোঁ। নৱপ্ৰজন্মক ক'ব পৰাকৈ মই ইমান ডাঙৰ খেতিও হোৱা নাই আচলতে। আৰু খেতিৰ এই খেতিৰ দিশটো আচলতে এই চৰকাৰৰ ফালৰ পৰা মই অলপ উন্নত হোৱাটো বিচাৰোঁ। চৰকাৰী কৃষি বিভাগসমূহ মানে
বেছি মনোযোগ দিয়াটো বিচাৰোঁ এই যাতে আমাৰ এই উঠি অহা প্ৰজন্মখিনিয়ে বা আমাৰ লগৰীয়াখিনিয়ে যাতে বেছি উৎসাহিত হয় মানে চবে চহৰমুখী বা চাকৰিমুখী হৈছে গতিকে নহ'বৰ খেতিতনো কি আছে মানে খেতি কৰিও যে আমি লাভৱান হ'ব পাৰোঁ এই কথাটো তেওঁলোকক আমি উপলব্ধি কৰাব পাৰিব লাগিব তেতিয়া তেওঁলোকে হয়তো নিজেই এই কাম কৰিবলৈ আহিব হয়তো তেওঁলোকে খেতিত লাভ দেখা নাই সেইকাৰণে অহা নাই গতিকে মই চৰকাৰে পদক্ষেপ লোৱাটোৱে প্ৰথমতে বিচাৰিম এগৰাকী শিক্ষিত যুৱতীৰ মুখৰ ভাষাৰ প্ৰমাণ পোৱা গৈছে যি শালীনতা আৰু যি ধৰণে এই কথাখিনি কৈছে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে ভাগীৰথীয়ে আমি আশা কৰিম চৰকাৰে এই কথাখিনি মন দি শুনক লাগিলে ভাগীৰথীৰ লগত নিশ্চিতভাৱে ভাগীৰথীৰ লগত সম্পৰ্ক কৰি আৰু কিছু কথা ভাগীৰথীয়ে চৰকাৰক ভালদৰে জনাব পাৰিব আমি আশা কৰিম এই অনুষ্ঠানৰ জৰিয়তে ৰজাঘৰীয়াৰ সুদৃষ্টি পৰক আৰু ভাগীৰথীৰ দৰে যাতে আৰু নৱপ্ৰজন্ম আৰু যুৱ প্ৰজন্ম ওলাই আহে খেতিৰ প্ৰতি আকৃষ্ট হয় তেনেকুৱা কিছু পদক্ষেপ লওক এটা কথা ক'ব পাৰি বা এটা কথা ক'ব লাগিব যে অসমত চৰকাৰে কৃষি ক্ষেত্ৰখনক লৈ যিমানখিনি কৰিব লাগিছিলে নৱপ্ৰজন্মক আকৃষ্ট কৰিব পৰাকৈ যিমানখিনি কৰিব লাগিছিলে বা খেতি ভাল হ'ব পৰাকৈ যিখিনি কৰিব লাগিছিলে বহু পিছ পৰি আছে অলপ নহয় বহুত পিছ পৰি আছে হয় মই তাকে ক'ব খুজিছোঁ ময়ো যেতিয়া এই পথাৰলৈ আহিলোঁ কিছুমান অভাৱ অভিযোগ মই পাইছোঁ গতিকে আৰু সেই অভাৱ অভিযোগখিনি চৰকাৰে গুৰুত্ব দিয়াটো মই বিচাৰোঁ প্ৰথমতে তেতিয়াহে মই দেখুৱাব পাৰিম যে মই কৰি দেখুৱাব পাৰিম মোৰ এইখিনি মনোবল আছে যে মই কৰি দেখুৱাব পাৰিম কিন্তু প্ৰথমতে ইয়াতে আমি লাভ উঠাব পৰাকৈ আমি দেখুৱাব পাৰিব লাগিব প্ৰথমতে যে কৃষি কৰিও আমি চাকৰিয়ালৰ সমানে চলিব পাৰোঁ বেছি পাৰি পাঞ্জাৱত উদাহৰণ দেখুওৱা আছে কিন্তু পাঞ্জাৱত আছে কিন্তু আমাৰ অসমত যিহেতু সেইখিনি এতিয়ালৈকে হৈ উঠা নাই মই সেইকাৰণে অসম চৰকাৰক প্ৰথমতে মই এই কথাটোত গুৰুত্ব দিয়াটো মই বিচাৰিম যদি মই চৰকাৰে কিছুমান মানে চৰকাৰৰ পদক্ষেপবোৰ মই লোৱা দেখোঁ তেন্তে হয়তো মই খেতিয়ক হিচাপে ভৱিষ্যতে পৰিচয় দিবলৈ বিচাৰিম এতিয়াও বিচাৰোঁ নিবিচাৰা নহয় কিন্তু কিছুমান সমস্যাৰ সন্মুখীন হৈ আছোঁ যেনে চৰকাৰে যিসমূহ বীজ দিয়ে আচলতে সেইবোৰ উন্নত ধৰণৰ বীজ পোৱা মই দেখা নাই আৰু খুব দেৰিকৈ দিয়ে আচলতে আমি যোৱাবাৰ যেতিয়া আলু খেতি কৰিছিলোঁ তেতিয়া আলু খেতিৰ সময় এমাহ পাৰ হৈ যোৱাৰ পিছত আমি মাত্ৰ 3 কেজি আলুহে পালোঁ গতিকে এনেধৰণৰ যদি কৃষি বিভাগটো চলি থাকে অসমৰ তেনেহ'লে আমি আগবাঢ়িবলৈ কিছু অসুবিধা পাওঁ আৰু লগতে যিসমূহ খেতিৰ সঁজুলি যিসমূহ চৰকাৰৰ ফালৰ পৰা দিব পৰা ব্যৱস্থা আছে সেইসমূহ আচলতে প্ৰকৃত শিক্ষকৰ প্ৰকৃত হিতাধিকাৰী তাত মানে নাযায় আৰু সেইবোৰ আদায় কৰিবলৈ যাওঁতে আমাৰ মানে বিভিন্ন ক্ষেত্ৰত টকা পইচাৰ অলপ খৰচ হয় গতিকে আমি কৃষকসকল যিহেতু আৰ্থিকভাৱে ইমান সচ্ছল নহয় গতিকে সেইখিনি আমি ওলাব যাওঁতে সঁজুলিখিনি ওলাব যাওঁতে যি আমাৰ খৰচ হয় কিবা হয় সেইখিনি মানে আমাৰ কাৰণে সামৰ্থ্য নহয় গতিকে সেই বিষয়টো অকণমান চৰকাৰে গুৰুত্ব দিলে ভাল হয় বুলি মই ভাবোঁ কথা আছে আৰু বানপানীৰ কথাটো আছে প্ৰত্যেকৰে জীৱন গুৰু থাকে গুৰু অবিহনে আগুৱাই যোৱাটো সম্ভৱ নহয় ভাগীৰথীৰ জীৱনটো গুৰু আছে ভাগীৰথীয়ে বিচাৰিছে যে গুৰুক পৰিচয় কৰাই দিব যে সকলোৰে ওচৰত ভাগীৰথীয়ে গুৰুক এবাৰ মাতি দিয়া আমাৰ জৰিয়তে হয় মোৰ গুৰু হৈছে শ্ৰীযুত বিজয় কৃষ্ণ বৰ্মন তেখেত সম্বন্ধত মোৰ ককা হয় যদিও তেখেতক মই গুৰু হিচাপে শ্ৰদ্ধা কৰোঁ বা মানি আজি DY 365 লৈ গুৰুক ভাগীৰথী নিজে স্বাগতম জনোৱা মই নজনাওঁ ভাগীৰথী জনোৱা মই DY 365 মজিয়াত মোৰ গুৰু শ্ৰীযুত বিজয় কৃষ্ণ বৰ্মনক আহিবলৈ অনুৰোধ কৰিলোঁ ভাগীৰথীয়ে মাতিছে এতিয়া আৰু গুৰু ৰৈ থাকিব নালাগে গুৰুৱে খৰ খেদাকৈ আহক গুৰু আমাৰ মাজত উপস্থিত আছে ভাগীৰথী সকলোৰে চিনাকি আৰু গুৰুৱে যিহেতুকে আমাৰ অনুষ্ঠানলৈ আহিছে গুৰুকনো কি দিম আমি এটা বগৰীয়ে দিছোঁ ভাগীৰথীৰ পৰা লগ গুৰু কিবা কি কওক কেনেকুৱা লাগিছে আজি অনুষ্ঠানলৈ আহি ভাগীৰথীৰ আচলতে ভাগীৰথী বহুত পৰিশ্ৰমী ছোৱালী হয় তাইক মই 8ম শ্ৰেণীৰ পৰা মোৰ শৈক্ষিক দিশৰ ছাত্ৰী হিচাপে লগ পাইছোঁ মই মানে টিউশ্যন কৰোঁ তেতিয়া মোৰ মানে শিক্ষাৰ ক্ষেত্ৰত 8ম 9ম আৰু 10ম শ্ৰেণীৰ পৰা যিহেতু মই টিউশ্যন কৰোঁ তাই 8ম শ্ৰেণীৰ পৰা মোৰ ওচৰত টিউশ্যনত আহিছিল তেতিয়াৰ পৰা তাইক লগ পাইছোঁ তাই সকলো দিশতে খুব আগৰণুৱা হয় শিক্ষাৰ ক্ষেত্ৰতো হয় লগতে যিকোনো ঘৰুৱা কাম কাজ সকলোতে আগৰণুৱা হয় তেনেকৈ আমি আগবাঢ়ি আহি মই মোটামুটি তাইক হায়াৰ ছেকেণ্ডেৰীলৈকে শিক্ষাৰ ক্ষেত্ৰত সহায় কৰিলোঁ তাৰপিছত তাই ডিগ্ৰীৰ পিনে আগবাঢ়িল ডিগ্ৰী কমপ্লিট হোৱাৰ পিছত তাই LLB কৰিম বুলি চিন্তা চৰ্চা কৰিলে LLB কমপ্লিট হ'ল কিন্তু মই মোৰ কামত ব্যস্ত হৈ আছোঁ মই এতিয়া খেতি আৰু টিউশ্যনৰ লগতে জড়িত হৈ আছোঁ
গতিকে খেতিৰ কামত যিহেতু মই জড়িত হৈ আছোঁ, গতিকে ভাগীৰথীয়ে কৈছে যে কি ককা ময়ো আপোনাৰ লগত খেতিৰ কামত সহায় সহযোগ কৰিব বিচাৰোঁ, যদি আপুনি মোক মানে অংশীদাৰ হিচাপে লয়। গতিকে মোৰতো আৰু লোৱাত কোনো আপত্তি নাই। গতিকে আমি আজি 3-4 বছৰ ধৰি আমি দুয়োজনে আলু খেতি কৰি আছোঁ। মই এই সময়ত যিসকল দৰ্শকে চাই আছে অনুষ্ঠান, মই কৈছোঁ যে যুৱ প্ৰজন্ম, আজিৰ যুৱ প্ৰজন্মক মই বদনাম নকৰোঁ বা বদনাম নিদিওঁ, অপবাদ নিদিওঁ, কিন্তু বহু যুৱ প্ৰজন্ম আছে যিয়ে মোবাইলৰ মাজত ব্যস্ত হৈ থাকে, বহু যুৱ প্ৰজন্ম আছে যিয়ে বিভিন্ন ক্ষেত্ৰত আগুৱাই গৈছে, কিন্তু আজিৰ যুৱ প্ৰজন্মৰ অধিকাংশই খেতিৰ ফালে ঘূৰিও নাচায়, সপোনতো নেদেখে। তেনে সময়তে ভাগীৰথী নামৰ এগৰাকী যুৱতী যিয়ে BA কৰিছে, LLB কৰিছে, তাই কিন্তু খেতি কৰাই নহয়, এখন পাৱাৰ টিলাৰ গাঁঠিৰ ধন ভাগি কিনিছে। যি সময়ত আন বহু ল'ৰা ছোৱালীয়ে সেইখিনি টকা হ'লে এটা আইফোন কিনাৰ সপোন দেখে, 60-70 হাজাৰ এটা পকেটত সোমোৱাৰ লগে লগে আইফোন কিনাৰ সপোন দেখিব, গাড়ী কিনাৰ সপোন দেখিব। কিন্তু ভাগীৰথীক আমি চেলিউট জনাইছোঁ যে এখন পাৱাৰ টিলাৰ কিনি খেতি কৰিবলৈ ওলাই আহিছে। কি সাহস, কি অপূৰ্ব নিদৰ্শন, আগবঢ়াই লৈ যাব কথাখিনি। হয়, নিশ্চয়। এতিয়া আমাৰ কি হ'ল, পাৱাৰ টিলাৰখনেৰে এই বছৰ আমি প্ৰথমতে ধান খেতি কৰিলোঁ। এতিয়া আমাৰ আলু খেতিৰ সময় আহি আছে। এই বছৰ আমি আলু খেতি বিগত বছৰবোৰতকৈ অলপ বঢ়াই কৰিম। কিন্তু দেখা গ'ল যে কি পাৱাৰ টিলাৰখনেৰে কিছুমান সৰু সুৰা কাম কৰিব পৰাহে যায়, কিন্তু ভাগীৰথীৰ দৰে মানে ইমান উচ্চ শিক্ষা লাভ কৰাৰ পিছত যদি খেতিৰ প্ৰতি আগ্ৰহী হ'ব লগা হয় বৰ্তমানৰ যুৱ প্ৰজন্ম, তেনেহ'লে চৰকাৰে কৃষি ক্ষেত্ৰত অধিক গুৰুত্ব দিবই লাগিব। যদি গুৰুত্ব নিদিয়ে তেনেহ'লে সেই মানুহখিনি, যিমানবিলাক উচ্চ শিক্ষিত মানুহ আছে, সিহঁতে 4 গ্ৰেড চাকৰিৰ বাবে MA পাছ কৰিব লগা অৱস্থা আহি পৰিব। গতিকে মই ভাবোঁ চৰকাৰে কৃষি ক্ষেত্ৰত অধিক গুৰুত্ব দিয়াটো দৰকাৰ। এতিয়া আমি পাৱাৰ টিলাৰখন এপ্লাই কৰিছোঁ, আমি সহজতে পালোঁ, খুব বেছি কষ্ট কৰিব লগা নহ'ল। কিন্তু আমাক ট্ৰেক্টৰ এখন খুবেই প্ৰয়োজন হয়। কিন্তু মই লক্ষ্য কৰিছোঁ এখন ট্ৰেক্টৰ পাবৰ কাৰণে 10জনীয়া এটা গোটৰ প্ৰয়োজন হয়। সেই 10জনীয়া গোট লগ হোৱাৰ লগে লগে সেই গোটৰ কাম কিন্তু একেবাৰে আগ নাবাঢ়ে, সেইটো মই ভালকৈ জানো। কাৰণ গোটত কাম কৰিব লগা হ'লে 10জনৰ 10টা মন থাকে। সেই ঠিক তেনেকুৱা 10টা মন লৈ কাম কৰাটো খুব টান হৈ পৰে। কিছুমানে পৰিশ্ৰম কৰিব বিচাৰে, কিছুমানে টান পায়। গতিকে মই বিচাৰোঁ যে কি অসম চৰকাৰে বৰ্তমান যিহেতু আমাৰ এজন শক্তিশালী মুখ্যমন্ত্ৰী আমি পাইছোঁ, মাননীয় শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱ, গতিকে আমাৰ শক্তিশালী মুখ্যমন্ত্ৰী বুলি মই ভাবোঁ। গতিকে তেখেতে প্ৰায়বিলাক দিশতে নজৰ দি আছে। গতিকে যিবিলাক বিভাগীয় মন্ত্ৰী আছে সিহঁতে আচলতে প্ৰত্যেকটো দিশতে নিজৰ নিজৰ বিভাগবোৰত নজৰ দিয়া অতি দৰকাৰ। কাৰণ যাতে সকলো বিভাগতে সকলোবিলাক বস্তু হিতাধিকাৰীৰ হাতত আহি সহজতে পৰে। গতিকে হিতাধিকাৰীৰ হাতত আহি যদি সহজতে নপৰে, তেনে আমি লক্ষ্য কৰিছোঁ যে কি এই বৰ্তমানৰ শিক্ষিত প্ৰজন্ম কিছুমান কামত আগ্ৰহী নহ'ব। লাগিলে 4 গ্ৰেড চাকৰি কৰিব 2000 টকা দৰমহাত, কিন্তু খেতিৰ প্ৰতি আগ্ৰহী হোৱা মুঠেও মই সম্ভাৱনা দেখা নাই। নিশ্চয় খুব এটা শক্তিশালী বাৰ্তা দিছে। আমিও এই অনুষ্ঠানৰ জৰিয়তে বাৰম্বাৰ অনুৰোধ জনাইছোঁ, ৰজাঘৰীয়া সুদৃষ্টি পৰক। এই যিখিনি বাৰ্তা, এই বাৰ্তাখিনি বুজি উঠক। ভাগীৰথীৰ যিখিনি মনৰ কথা, ভাগীৰথীৰ দৰে যিসকলে সপোন দেখিছে কিন্তু ভাগীৰথীৰ দৰে সাহস কৰিব পৰা নাই, ভাগীৰথীক সেই সকল সপোন দেখা সকলোৰে বাবে সাহস কৰি ওলাই আহিছে। ভাগীৰথীৰ এই সাহসক মৰ্যাদা দিয়ক চৰকাৰে। আমি পথাৰলৈ যাম এতিয়া। ভাগীৰথী পথাৰলৈ নামিব, পাৱাৰ টিলাৰ চলাই কি ধৰণে খেতি কৰিছে দেখুৱালে। এবাৰ বলক পথাৰলৈ যাওঁ, পথাৰত গৈ আৰু অধিক কথা পাতিম। আৰু পথাৰত ৰোৱনীসকলে, হালোৱাসকলে অপেক্ষা কৰি আছে আমাৰ বাবে। বলক সকলোৰে লগত মিলি এফাকি বিহু গাওঁ, অকণমান খেতি কৰোঁ আৰু বহু কথা পাতোঁ।